বিৰোধী নেতাক কৰা আক্ৰমণ, সংবাদ মাধ্যমক কৰা আক্ৰমণ, এইবোৰে প্ৰকৃতপক্ষে গণতন্ত্ৰক কিমান আঘাত কৰিছে সেয়া আমি ভালদৰে জানো। বিষয় হৈছে এইটো, যিটো সময়ত লুৰিণজ্যোতি গগৈৰ বাসগৃহত অভিযান চলালে, যিটো সময়ত অসমৰ সাংবাদিকক লক্ষ্য কৰি, অসমৰ সংবাদ প্ৰতিষ্ঠানক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া আক্ৰমণ কৰে, হিমন্ত বিশ্ব শৰ্মাই যেতিয়া মন্তব্য কৰে, বিজেপিৰ দলটোৱে কেনেদৰে আক্ৰমণ কৰে, আক্ৰমণ প্ৰত্যাক্ৰমণ দেখিবলৈ পোৱা গৈছে, সেইবোৰ আমি দেখিছোঁ। গতিকে গণতন্ত্ৰক নিশ্চিতভাৱে আঘাত কৰে এনেধৰণৰ কথাই। লগতে আমি এইটো উল্লেখ কৰিব বিচাৰিছোঁ যে শেহতীয়াভাৱে অসমৰ ৰাজনীতিত এইবাৰ বিৰোধীৰ চৰকাৰ আহিব বুলি অখিল গগৈয়ে মন্তব্য কৰিছে। অখিল গগৈয়ে কৈছে যে এইবাৰ বিৰোধীৰ চৰকাৰ আহিব, বিৰোধীয়ে চৰকাৰ কৰিব পাৰিব সম্পূৰ্ণৰূপে, সেই কথা অখিল গগৈয়ে কৈছে। গৌৰৱ গগৈয়ে আশা প্ৰকাশ কৰিছে, কংগ্ৰেছৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি কৈছে। কিন্তু তাৰ মাজতে বহুবোৰ প্ৰশ্ন সন্মুখলৈ আহিছে যে বিৰোধী মিত্ৰতাত দেৰি হ'ল নেকি, সেই বিৰোধী মিত্ৰতাত দেৰি হোৱাৰ বাবে চৰকাৰ অহাত বাধাৰ সৃষ্টি হ'ব নেকি, এনেধৰণৰ প্ৰসংগবোৰ সন্মুখলৈ আহে। কিন্তু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এইবাৰ বিজেপি বিৰোধী এটা ঢৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু দেখিবলৈ পোৱা গ'ল। বিৰোধীক কিন্তু ভোট দিয়া দেখিবলৈ পোৱা গ'ল এইবাবে যে বিৰোধী একত্ৰিত হ'ল, বিৰোধী ঐক্য হ'ল। বিৰোধী ঐক্য হোৱাৰ বাবে বিৰোধীক ভোট দিয়া পৰিলক্ষিত হ'ল। AIDFৰ নেতৃত্বকো কিন্তু এইবাৰ উপেক্ষা যে অসমৰ ধৰ্মীয় সংখ্যালঘু ৰাইজে কৰিব সেয়াও প্ৰায় স্পষ্ট। কিন্তু তাতকৈ দুৰ্ভাগ্যজনক বিষয় এটা আহি পৰিছে যে কংগ্ৰেছৰ একাংশ নেতাই যি চিপৰাংমৰা ৰাজনীতি কৰিছে, কংগ্ৰেছৰ একাংশ নেতাই যেনেদৰে চিপৰাংমৰা ৰাজনীতি কৰিলে, মিত্ৰ দলৰ প্ৰাৰ্থীক যেনেদৰে হৰুৱাবলৈ চেষ্টা কৰিলে, এটা উদাহৰণ হৈছে দলগাঁও। আজিজুৰ ৰহমানক হৰুৱাবলৈ পাৰ্যমানে চেষ্টা কৰিলে কংগ্ৰেছৰ নেতাই, কংগ্ৰেছে চেষ্টা কৰিলে। কংগ্ৰেছৰ প্ৰকৃতপক্ষে কংগ্ৰেছক লৈ বিভিন্নজনৰ প্ৰশ্ন হয় যে এই কংগ্ৰেছ দলটোৱে নিজৰ উন্নয়ন নিবিচাৰে, আনৰো উন্নয়ন নিবিচাৰে নেকি, এনেধৰণৰ প্ৰশ্নবোৰ আহিছে। যিটো সময়ত বিজেপিৰ বিৰোধী স্থিতি লৈছে সকলোৱে, বিজেপিক সকলোৱে বেয়া পায় বুলি ভাবিছে, বিজেপিয়ে বেয়া কাম কৰে বুলি মানি লৈছোঁ, কিন্তু কংগ্ৰেছে কোনটো ভাল কাম কৰিবলৈ গৈছে যে মিত্ৰ দলৰ প্ৰাৰ্থীক হৰুৱাবলৈ চেষ্টা কৰা। এনেবোৰ বিষয়ে নিশ্চিতভাৱে দুটা ৰাষ্ট্ৰীয় দলৰ সন্দৰ্ভত প্ৰশ্ন আহি পৰিছে। বিজেপি যিমান দূৰ বিশ্বাসী নহয়, তেনেদৰে কংগ্ৰেছকো সিমান বিশ্বাস কৰিবলগীয়া দল নহয়। গতিকে আঞ্চলিকতাবাদী শক্তিয়ে অসমত আগন্তুক সময়ত কেনেদৰে একত্ৰিত হৈ যুঁজ দিয়াৰ প্ৰয়োজন আছে, এইবাৰৰ বিধানসভা নিৰ্বাচনে কিন্তু আমাক সেই কথা শিকাইছে। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ এটা কথা ভালদৰে জনাৰ প্ৰয়োজন আৰু বুজাৰ প্ৰয়োজন যে কংগ্ৰেছ বা বিজেপি অখিল গগৈ বা লুৰিণজ্যোতি পক্ষৰ নাথাকে। কংগ্ৰেছ বা বিজেপি এই দুটা ৰাষ্ট্ৰীয়তাবাদী দল কোনো কাৰণতে আঞ্চলিকতাবাদী শক্তিৰ পক্ষত নাথাকে। আৰু অসমৰ ভাল চিন্তা কৰাৰ ক্ষেত্ৰত কংগ্ৰেছ বিজেপি কিমান দূৰ গুৰুত্বপূৰ্ণ, কংগ্ৰেছ বিজেপি কিমান দূৰ প্ৰাসংগিক, সেই কথা সকলোৱে বুজি পাইছে। বিজেপি যিমান বেয়া, কংগ্ৰেছো কিন্তু সিমান এটা ভাল নহয়। গতিকে এই দুয়োটা দলৰ ক্ষেত্ৰতে মানুহে আগন্তুক সময়ত ভাবিবলগীয়া বহুখিনি বিষয় আছে।